এই গোটেই ব্যৱস্থাটো এই ব্যৱস্থাটোৰ ওপৰত প্ৰকৃততে চৰকাৰে এনেকুৱা ধৰণৰ এটা অভিভাৱক হিচাপে আজি দেখুৱাই বা এনেকুৱা ধৰণৰ হেঁচা প্ৰয়োগ কৰে শিক্ষকসকলক এনেকৈ অপমান কৰে শিক্ষানুষ্ঠানবিলাকক তেওঁলোকৰ নিজৰ কৰ্তৃত্বৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰে এই কথাবিলাক আলোচনা কৰাৰ বৰ প্ৰয়োজন আহিছে যে আমি দেখিছোঁ যে আজি অসমত ভাৰতবৰ্ষৰ গোটেই শিক্ষা ব্যৱস্থাটোৰ ক্ষেত্ৰত আমি যদি চাওঁ অসম প্ৰতিটো ক্ষেত্ৰতে পিছত সেই প্ৰসংগত আমি আলোচনা কৰিম আৰু তাৰ কাৰণে আমি আজিৰ চিন্তনৰ মজিয়ালৈ আমি কেইজনমান বিশেষ ব্যক্তিক আনিছোঁ আমাৰ সকলোৰে পৰিচিত ডক্টৰ অখিল ৰঞ্জন দত্তক আমি আনিছোঁ মই ধন্যবাদ জনাইছোঁ অখিল ৰঞ্জন দত্তক অধ্যাপক তেখেত বিশিষ্ট চিন্তাবিদ আৰু এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ তেখেতে কাম কৰিছে তিনিগৰাকী বিশেষ এই শৈক্ষিক ক্ষেত্ৰখনৰ লগত জড়িত শৈক্ষিক ক্ষেত্ৰৰ সংগ্ৰামখনৰ লগত জড়িত যাতে শিক্ষাটো ভাল হয় মানৱ সম্পদৰ বিকাশ হয় শিক্ষকসকলে প্ৰাপ্য অধিকাৰ পায় এই প্ৰসংগত কাম কৰি থকা ৰাতুল চন্দ্ৰ গোস্বামী আপোনালোক সকলোৱে জানে তেখেত প্ৰধান সম্পাদক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী আৰু আমি গৌৰৱ কৰোঁ এই ৰাতুল চন্দ্ৰ গোস্বামী সৰ্বভাৰতীয় শিক্ষাৰ ক্ষেত্ৰখনত জড়িত সৰ্বভাৰতীয় শিক্ষক সন্থাৰ লগত তেখেত জড়িত তেখেতে নেতৃত্ব দিয়ে অসমৰ এগৰাকী শিক্ষক আৰু উৎপল চক্ৰৱৰ্তী আমাৰ মাজত আছে তেখেত মুখ্য সম্পাদক সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ আৰু অলপ পিছতে আমাৰ লগত উপস্থিত হ'বহি হৰমোহন বৰা তেখেতে সাংঘাতিক সংগ্ৰাম কৰি আছে তেখেত সভাপতি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক এই গোটেই বিষয়টো আমি নিশ্চয় আলোচনা কৰিম মই ভাবোঁ যে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় অসমৰ প্ৰতিজন অভিভাৱক প্ৰতিজন লোকৰ লগত জড়িত এটা বিষয় এই গোটেই বিষয়টোক চৰকাৰে এটা ওলাই কৰা এটা বিষয় নহয় গতিকে মই অখিল ৰঞ্জন দত্ত মই আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ গোটেই শিক্ষাৰ ক্ষেত্ৰখন আৰু উচ্চ শিক্ষা আমি দেখিছোঁ উচ্চ শিক্ষাৰ ক্ষেত্ৰত গোটেই ক্ষেত্ৰখনত দেখিছোঁ ভাৰতবৰ্ষৰ অসমৰ স্থান 34 নম্বৰত এতিয়া আগত আহিছে নাজানো বা কেইদিনমান আগত তথ্য দিছোঁ গতিকে এই গোটেই কথাখিনি লৈ পেলাই আপুনি কি ভাবে অসমৰ শিক্ষাৰ ক্ষেত্ৰত আপুনি যিহেতু যথেষ্ট অধ্যয়নো কৰে আৰু অধ্যাপক হিচাপে আছে গুৱাহাটী বিশ্ববিদ্যালয় অতি গুৰুত্বপূৰ্ণ স্থানত আমি কাম কৰে সৰ্বভাৰতীয় দিল্লী ইউনিভাৰ্চিটিৰ পৰা আপুনি পাছ কৰি আহিছে অতি সুখ্যাতিৰে গতিকে বাহিৰৰ বিশ্ববিদ্যালয়ৰ লগত বা বাহিৰৰ শৈক্ষিক দিশৰ লগত বাহিৰৰ উচ্চ শিক্ষাৰ লগত অসমৰ উচ্চ শিক্ষাৰ এই গতিটোৰ ক্ষেত্ৰত আপুনি এটা তুলনামূলকভাৱে আপুনি দাঙি ধৰিব নেকি হয় আমি যেতিয়া সামগ্ৰিকভাৱে শিক্ষা ব্যৱস্থাটোলৈ লক্ষ্য কৰোঁ তেতিয়া কেইবাটাও কথা গুৰুত্বপূৰ্ণ এটা কথা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে চৰকাৰৰ নীতিয়ে শিক্ষা ব্যৱস্থাটোক কি ধৰণে আগুৱাই লৈ যাব বিচাৰিছে আৰু দ্বিতীয় যিটো গুৰুত্বপূৰ্ণ কথা সেইটো কথা হ'ল যে আমি এখন যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ মাজত আছোঁ আৰু এই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ মাজত থাকি শিক্ষা যিহেতু প্ৰথমতেতো এইটো ৰাজ্যিক সূচীত আছিল পৰৱৰ্তী সময়ত এইটো কনকাৰেণ্ট লিষ্ট বা সমৱৰ্তী সূচীলৈ গ'ল গতিকে ৰাজ্যিক চৰকাৰসমূহে শিক্ষাৰ ক্ষেত্ৰত কি প্ৰাথমিকতা প্ৰদান কৰিছে এই কথাবিলাকেই আচলতে গোটেই শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত ৰাজ্য এখন কি ধৰণে আগবাঢ়ি গৈছে কি ধৰণে পিছ পৰি গৈছে এই কথাবিলাক নিৰ্ধাৰণ কৰে তাৰ লগত এটা গুৰুত্বপূৰ্ণ কথা আছে সেই গুৰুত্বপূৰ্ণ কথাটো হ'ল ৰাজনৈতিক সংস্কৃতি পলিটিকেল কালচাৰ আৰু সমানে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যিটো মতাদৰ্শগত কথা আইডিঅলজিকেল অৰিয়েণ্টেশ্যন যি চৰকাৰ চলাইছে বা যি চৰকাৰ মানে গোটেই ৰাজনৈতিক ব্যৱস্থাটোত শক্তিশালী হৈ আছে ভাৰতবৰ্ষৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত হওক স্বাস্থ্যৰ ক্ষেত্ৰত হওক বা সামগ্ৰিকভাৱে মানৱ বিকাশৰ ক্ষেত্ৰত আমি যদি পৰ্যালোচনা কৰি চাওঁ তেতিয়া দেখা পাওঁ যে দক্ষিণৰ ৰাজ্যবিলাক আপুনি কেৰেলাৰ ক্ষেত্ৰত দেখিব তামিলনাডুৰ ক্ষেত্ৰত দেখিব বা অন্ধ্ৰপ্ৰদেশৰ ক্ষেত্ৰত দেখিব কৰ্ণাটকৰ ক্ষেত্ৰত দেখিব যে তেওঁলোক আমাৰ এই অন্য ৰাজ্যতকৈ অন্য বহু ৰাজ্যতকৈ আগবাঢ়ি আছে মই কেৰেলাৰ কথাটো ক'ব বিচাৰিছোঁ সামগ্ৰিকভাৱে কেৰেলাৰ ক্ষেত্ৰত মানৱ বিকাশৰ ক্ষেত্ৰত কেৰেলা সদায় আগস্থান লাভ কৰি আহিছে তাৰ অন্তৰালত যিবিলাক কথা আছে তাৰ অন্যতম কথাটো হ'ল সেই ৰাজ্যখনৰ সামূহিক উন্নয়নৰ বেলিকা এটা ৰাজনৈতিক সহমত আছে সেয়া কংগ্ৰেছেই হওক অথবা সেই কমিউনিষ্ট দলেই হওক তেওঁলোকৰ মাজত চৰকাৰৰ অদল বদল হয় কিন্তু নীতিগত ক্ষেত্ৰত তেওঁলোকৰ সাংঘাতিক ধৰণৰ পৰিৱৰ্তন নহয় আৰু সমান্তৰালভাৱে এটা ৰাজনৈতিক দলে নেতৃত্ব দিব কিন্তু প্ৰশাসন চলাব যি আমোলাসকলে এই আমোলাসকলক আমাৰ ক্ষেত্ৰত বহু সময়ত দেখা যায় যে আমোলাসকলক ৰাজনৈতিক দলবিলাকে বা চৰকাৰে তেওঁলোকৰ ৰাজনৈতিক প্ৰতিনিধিৰ দৰে ব্যৱহাৰ কৰে যিটো কথা আমি কম পৰিমাণে দেখা পাওঁ আমাৰো কেইবাজনো প্ৰশাসনিক বিষয়া অসমৰ প্ৰশাসনিক বিষয়া কেৰেলাত কৰ্মৰত তেওঁলোকে কৈছে যে প্ৰশাসনিক ব্যৱস্থাৰ যিবিলাক সিদ্ধান্ত
প্ৰশাসনে যিবিলাক সিদ্ধান্ত ল'ব লাগে ৰাজনৈতিক নীতি নিৰ্দেশনা থাকে কিন্তু প্ৰশাসনিক সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰে এতিয়া অসমৰ কথাটোলৈ যেতিয়া আহোঁ অসমৰ কথাটো হ'ল যে সামগ্ৰিকভাৱে অসম এনেকুৱা কিছুমান ঘটনা পৰিঘটনাৰ মাজেৰে আগবাঢ়ি গৈছে ধৰক আমি ভাষা আন্দোলন দেখিলোঁ মাধ্যম আন্দোলন দেখিলোঁ অসম আন্দোলন দেখিলোঁ আলফাৰ আন্দোলন দেখিলোঁ বিভিন্ন সংঘাত প্ৰতিঘাতৰ মাজেৰে আগবাঢ়ি গৈছে জনগোষ্ঠীয় যিবিলাক সমস্যা তেওঁলোকৰ লগত সংঘাত হৈছে গতিকে অসমৰ পৰিৱেশ পৰিস্থিতি বেলেগ কিন্তু অসমক পিছুৱাই নিয়াৰ ক্ষেত্ৰত মই ভাবোঁ এই যে আপোনাৰ আমাৰ যিটো ইকনমিক লিবাৰালাইজেশ্যন অৰ্থনৈতিক যিটো উদাৰীকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ল আৰু পৰৱৰ্তী সময়ত বা সমান্তৰালভাৱে শিক্ষাৰ ক্ষেত্ৰত তাৰ যি প্ৰভাৱ পৰিল সেইটোৱে আমাৰ শিক্ষা ব্যৱস্থাটোক সাংঘাতিক ধৰণে খুন্দিয়াই থৈ গ'ল এতিয়া আপুনি লক্ষ্য কৰিব যে এনেকুৱা কথা নহয় যে শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে ধন বিনিয়োগ কৰা নাই এনেকুৱা কথা নহয় গৱেষণাৰ পৰা দেখা গৈছে যে গড় হিচাপত যদি আপুনি দেখা পায় অসম চৰকাৰে যোৱা সময়ছোৱাত শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অন্য ৰাজ্যতকৈ গড় হিচাপত বেছি খৰচ কৰিছে তাৰ পাছতো আমাৰ কিয় আগবাঢ়ি যোৱা নাই মই ভাবোঁ এইটো আমি চিন্তা কৰিবলগীয়া কথা আপুনি একদম প্ৰথমতে এটা কথা কৈছিল যে শৈক্ষিক ব্যৱস্থাটো আমাৰ কি ধৰণে গঢ়ি উঠিছিল আমাৰ শৈক্ষিক ব্যৱস্থাটো গঢ়ি উঠিছিল গণজাগৰণৰ জৰিয়তে গণজাগৰণ গণসাহায্য গণপৃষ্ঠপোষকতা তাৰ জৰিয়তে এই শিক্ষা ব্যৱস্থাটো গঢ়ি উঠিছিল আমি অজস্ৰ উদাহৰণ দিব পাৰোঁ আজি গোস্বামী আপুনি চক্ৰৱৰ্তী আমি যিবিলাক শিক্ষানুষ্ঠানত পঢ়িছিলোঁ মই এটা সৰু উদাহৰণ দিওঁ মই দীঘলীয়া কৰিব বিচৰা নাই মই যিখন স্কুলৰ পৰা মেট্ৰিক পাছ কৰিলোঁ সেই স্কুলৰ যিগৰাকী প্ৰধান শিক্ষক আছিল তেওঁ আছিল কলকাতা ইউনিভাৰ্চিটিৰ ডিষ্টিংগুইছড গ্ৰেজুৱেট তেওঁ চৰকাৰী এখন হাইস্কুলত কাম কৰিছিল লখিমপুৰ হাইস্কুলত ঢকুৱাখানাত যেতিয়া 1935-36 চনত স্কুলখন পাতিলে ঢকুৱাখানাৰ মানুহে গৈ তেওঁৰ ককাকক যেতিয়া অনুৰোধ কৰিলে যে আমি গাঁৱত এখন স্কুল পাতিছোঁ আপোনাৰ নাতিক আমাক লাগে তেওঁ গৈ গোটেইটো জীৱন সেই সময়ত কলিয়াপানী বুলি কোৱা স্কুলখনত ঢকুৱাখানাত থাকি গ'ল গতিকে এই যিটো ত্যাগ এই ত্যাগটোক চৰকাৰে কিন্তু স্বীকৃতি দিব বিচৰা এই চৰকাৰে নহয় একেবাৰে অসম আন্দোলনৰ পৰৱৰ্তী বা তাৰ আগতে হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা আমি দেখিছোঁ যে এই যিটো পৃষ্ঠপোষকতা গণপৃষ্ঠপোষকতা বা যিটো আমি যে কওঁ অ'নাৰশ্বিপ যে জনসাধাৰণৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত এক ধৰণৰ মালিকী স্বত্ব আছে অ'নাৰশ্বিপ আছে এই কথাটো কিন্তু সম্পূৰ্ণভাৱে নৎসাত কৰা হৈছে আৰু মই ভাবোঁ তাৰেই ফলশ্ৰুতি আমি দেখা পাইছোঁ যে আমাৰ শৈক্ষিক ব্যৱস্থাটোৰ ক্ষেত্ৰত বা এনেকুৱা নহয় যে আমি ভাল কৰা নাই বহু ক্ষেত্ৰত আমি কিছুমান ক্ষেত্ৰত আমি ভালো কৰিছোঁ কিন্তু সামগ্ৰিকভাৱে আমাৰ শিক্ষা ব্যৱস্থাটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মই ভাবোঁ আমি বিভিন্ন ঘাত প্ৰতিঘাতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ ধন্যবাদ এই গোটেই বিষয়টো যথেষ্ট চিন্তনীয় বিষয় এইটো হয় যে শিক্ষা আজি সেৱা হৈ থকা নাই এতিয়া সেৱা বাণিজ্য হ'ল নিউকনি পলিচিৰ পিছৰ পৰা দেখা গ'লে শিক্ষাক লৈ গোটেই ব্যৱসায় আৰম্ভ হ'ল আৰু ইয়াতে গোটেই কৰ্পৰেট গোষ্ঠীয়ে তেনেকৈ আগ্ৰাসন কৰিলে এতিয়া এই গোটেই বিষয়টো সমগ্ৰ পৃথিৱীতে হৈছে ভাৰতবৰ্ষত হৈছে অসমতো হৈছে গোস্বামী ডাঙৰীয়া আপুনি কিন্তু দীঘলীয়া সময় নেতৃত্ব দি আছে প্ৰাথমিক শিক্ষকসকলৰ পৰা সকলো শিক্ষকৰ ক্ষেত্ৰত এই যে বাৰে বাৰে শিক্ষকসকল ৰাজপথলৈ নামিবলগীয়া হয় মই এটা দুখ পাওঁ এতিয়া যেতিয়া আমি অতি সন্মান কৰা শিক্ষাগুৰুসকল যেতিয়া তেওঁলোকৰ প্ৰাপ্যৰ কাৰণে ৰাজপথত যাবলগীয়া হয় আৰু সেই ৰাজপথত যোৱা এই শিক্ষাগুৰুসকলক তেওঁলোকৰে ছাত্ৰ হৈ থকা মন্ত্ৰী বিধায়কে অতি নৎসাত কৰে আৰু তেওঁলোকৰে ছাত্ৰ হৈ থকা কোনো আৰক্ষী বিষয়াসকলে তেওঁলোকক নিৰ্মমভাৱে অত্যাচাৰ কৰে এই গোটেই বিষয়টো এটা অসহনীয় বিষয় গোস্বামী ডাঙৰীয়া এই গোটেই প্ৰাথমিক শিক্ষাৰ পৰা যিটো ব্যৱস্থা চলি আছে এইটো ক্ষেত্ৰত হয় এতিয়া নিউ এডুকেশ্যন পলিচি আহিছে কিন্তু দুটামান কথা মই আপোনাৰ পৰা জানিব বিচাৰোঁ যি কথা বাহিৰত আমি অনবৰত শুনি থাকোঁ সেই কথাও আজিকালি এই গোটেই শিক্ষাৰ লগত জড়িত গোটেই এটা পৰীক্ষা চলি আছে নেকি যে বিভিন্ন ক্ষেত্ৰত এটা হেঁচা প্ৰয়োগ কৰা যিবিলাক ধৰক এতিয়া শিক্ষানুষ্ঠানবিলাকক এনেকুৱা চৰকাৰে হেঁচা দিয়ে এই ধৰণে কিবা এনেকুৱা ধৰণৰ প্ৰক্ৰিয়াবিলাক চলি আছে নেকি বা শিক্ষাৰ বহিৰ্ভূত কিছুমান কামতো শিক্ষকসকলক ছাত্ৰসকলক জড়িত কৰাব বিচৰা হৈছে এটা ৰাজনৈতিক দৃষ্টিভংগীৰে জড়িত কৰা হৈছে বুলি অভিযোগ কৰে গোস্বামী এইখিনি সত্যনে হয় বিষয়টো আপুনি যিটো উপস্থাপন কৰিছে এইটো সত্য বিষয় মই দুটা কথা কৈ ল'ব খুজিছোঁ আমাৰ সমাজত এটা ধাৰণা আছে যে শিক্ষা ব্যৱস্থাটো পৰিচালনা হয় তিনিটা উদাহৰণেৰে শিক্ষক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক কিন্তু আজিৰ অৱস্থাত আধুনিক শিক্ষা ব্যৱস্থাত এই তিনিটা উদাহৰণৰ ব্যৱস্থাটোৰে সম্পূৰ্ণ নহয় এতিয়া চতুৰ্থটো উদাহৰণ আটাইতকৈ গুৰুত্বপূৰ্ণ উদাহৰণটো হ'ল চৰকাৰ আৰু এই সমগ্ৰ চৰকাৰী ব্যৱস্থাটোই আমি দেখিছোঁ যে ৰাইজে তৎক্ষণাৎ শিক্ষকজনক যিমান দেখে শিক্ষানুষ্ঠানখনক যিমান দেখে ছাত্ৰজনক যিমান দেখে চৰকাৰৰ ভিতৰে কৰি থকা কামবোৰ কিন্তু ৰাইজে ভালকৈ দেখা পোৱা অৱস্থালৈকে নাযায় এতিয়া আমি এই কথাটো এইকাৰণেই কৈছোঁ যে এতিয়া সমগ্ৰ শিক্ষা ব্যৱস্থাটো চলি আছে
SDGৰ আণ্ডাৰত ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 4ৰ আণ্ডাৰত এডুকেশ্যন চলি আছে আজি ভাৰতবৰ্ষ আজিৰ তাৰিখত ভাৰতবৰ্ষৰ অসমে আমি 26 নম্বৰ স্থানত আছোঁ SDG ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত 26 পইণ্টত আমি লাভ কৰি আছোঁ আৰু তাৰ বিপৰীতে কেৰালাই লাভ কৰি আছে 70 পইণ্ট আজি ৰাইট টু এডুকেশ্যন এক্ট 2009ত আৰম্ভ হ'ল ৰাইট টু এডুকেশ্যন এক্ট আজিৰ তাৰিখত অসমত ইমপ্লিমেণ্টেশ্যন হৈছে 11.5% মাত্ৰ তেনেস্থলত নে কি কাৰণটো কি না ইমপ্লিমেণ্ট কৰিব পৰা নাই কিয় কৰিব পৰা নাই চৰকাৰে যিবোৰ কাম কৰিব লাগিছিল সেইবোৰ কাম কৰিব পৰা নাই ৰাইট টু এডুকেশ্যন এক্টৰ 25.b ক্লজত লিখা আছে যে যদিহে কোনোবা ৰাজ্য চৰকাৰে টিচাৰ্ছ পিপলৰ ষ্টুডেণ্টৰ ৰেচিঅ'টো যদি ঠিক কৰি দিব নোৱাৰে তেনেহ'লে 6 মাহৰ ভিতৰত সেই ৰাজ্যখনৰ প্ৰশাসনিক ব্যৱস্থাটো আইনগতভাৱে জগৰীয়া হ'ব 2010 চনৰ পৰা আজিলৈকে কিমান 6 মাহ গ'ল কোন সময়ত আমি সেই চৰকাৰক জগৰীয়া কৰিব পাৰিছোঁ এটা গোটেই কথাটো হ'ল যে চৰকাৰ নামৰ ব্যৱস্থাটোৱে বা চৰকাৰ নামৰ উধানটোৱে ৰাজ্যখনৰ বা দেশখনৰ শিক্ষা ব্যৱস্থাৰ ওপৰত কৰা যিখিনি মানে শব্দটো অত্যাচাৰ শব্দটো ব্যৱহাৰ কৰিলেও ভুল কৰা নহ'ব সেই অত্যাচাৰখিনিক আমি আচলতে সঠিক বিশ্লেষণ কৰাৰ অত্যন্ত প্ৰয়োজনীয়তা আছে আমি আজি কৈছোঁ যে টলষ্টয়ে যে কৈছিল যে মানে মানুহৰ অজ্ঞতা হ'ল চৰকাৰী ক্ষমতাৰ উৎস এতিয়া এনে লাগে যে চৰকাৰীভাৱে মানুহক অশিক্ষিত কৰি ৰখাৰ বাবে শিক্ষা ব্যৱস্থাটোৰ কাম কৰা হৈছে নেকি কিয় কৈছোঁ যে আজিৰ তাৰিখত নিপাৰ প্ৰতিবেদন অনুসৰি ভাৰতবৰ্ষৰ এগৰাকী শিক্ষকে কেৱল 19.1% সময় শিক্ষাদানৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে দিব পাৰে আৰু বাকী সমস্ত সময়খিনি অনাশৈক্ষিক কামৰ লগত জড়িত হ'ব লাগে এইটো নিপাৰ সমীক্ষাৰ ফলাফল গতিকে আজি ভাৰতবৰ্ষত আমি সমগ্ৰ দেশত বা অসমত আমি দেখিছোঁ অসমত আপুনি গম পাইছে যে আজি কিছুদিন আগতে অৰুণোদয় আঁচনিৰ 3 কাৰণে সকলো শিক্ষকক ব্যৱহাৰ কৰা হ'ল এতিয়া আপোনাৰ বিএলৰ কামৰ কাৰণে বছৰৰ পিছত বছৰ ধৰি শিক্ষকসকলক ব্যৱহাৰ কৰে আগতে এটাটো কথা আছিল যে শিক্ষকটোক এডিশ্যনেল টু নৰ্মেল ডিউটি বুলি কৈছিল এইবাৰতো আপোনাৰ এনেকৈ এপইণ্ট কৰিছে যে এখন বিদ্যালয়ৰ 4জন শিক্ষকৰ 3জনক দিছে আৰু তাত আপোনাৰ কোনো মানে এডিশ্যনেল ডিউটি বুলি দিয়া নাই এটা একদম নতুনকৈ মানে গোটেইখিনি কাম গোটেই দিন ৰাত কৰিব পৰাকৈ দিছে আমাৰ এইখন মহানগৰ ডিষ্ট্ৰিক্টত এইবাৰ আপোনাৰ পৰীক্ষা 22 তাৰিখ 18 তাৰিখৰ পৰা হোৱা পৰীক্ষা অম্বুবাচী মেলাৰ কাৰণে 22 তাৰিখৰ পৰা 26 তাৰিখলৈকে পৰীক্ষা পাতিব নালাগে বুলি অৰ্ডাৰ দিয়া হৈছে এখন ডিষ্ট্ৰিক্টত অৰ্ডাৰ দিছে যে আপোনালোকে শিক্ষা হেতু এপত এটেণ্ডেন্সটো লোৱাৰ কাৰণে প্ৰথম পিৰিয়ডটো খৰচ কৰক আপোনালোকে পঢ়াব নালাগে অকল এটেণ্ডেন্সটো ল'লেই হ'ব এই যিবোৰ কথা এইটো আসলতে বহুত সৰু সৰু কথা কিন্তু বহুত গুৰুত্বপূৰ্ণ কথা এই কাৰণে যে সমগ্ৰ শিক্ষা ব্যৱস্থাটোত ক্ৰমান্বিতভাৱে আপোনাৰ যেটো ক্ৰমহ্ৰাসমান অৱস্থালৈকে গৈছে আজি যেটো কোৱা হৈছে যে আমি শিক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত শেষৰ ফালৰ পৰা দ্বিতীয় স্থানত আছো এই কাৰণেই আছো যে ৰাজহুৱা শিক্ষা ব্যৱস্থাটোক আমি কেনেকে মানে নিঃশেষ হৈ গৈ আছে আজি সমগ্ৰ ৰাজ্যখনত আপোনাৰ প্ৰায় 10000তকৈ অধিক বিদ্যালয় বন্ধ হৈ গ'ল 1,70,000 বিদ্যালয় গোটেই দেশখনত বন্ধ হৈ গ'ল এই বিদ্যালয় বন্ধ হোৱাবোৰৰ পৰিক্ৰমাটোৰ বিৰুদ্ধে আমাৰ জনসাধাৰণৰ যেটো জনসচেতনতাটো আহিব লাগে সেই সচেতনতাটোৰ ক'ত অভাৱ হৈছে আল্টিমেটলি দোষ দিয়া হৈছে যে কেনেকে কোৱা হৈছে যে শিক্ষকসকলে ভালকে পঢ়াব পৰা নাই সেই কাৰণে ছাত্ৰ ছাত্ৰী কমিছে আসলতে কাৰণ হেইটো হয়নে আজি ড্ৰপ আউটত আজি অসম কিয় আমি হাইয়েষ্ট হৈ আছো এই কাৰণেই হাইয়েষ্ট হৈ আছো যে আমাৰ বিদ্যালয়বোৰ এমালগেমেশন কৰাৰ পিছত বহু ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউটৰ সংখ্যাটো বাঢ়ি গৈছে কাৰণ ডিসটেন্সটো বহুত বাঢ়ি গ'ল এই গোটেই কথাবোৰ আসলতে বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে চৰকাৰীভাৱে যিবোৰ বিজ্ঞাপন চলি আছে এই বিজ্ঞাপনবোৰে সৰ্বোচ্চ কথা নহয় আজিও কিতাপৰ পোৱাৰ কাৰণে সমস্যা হৈছে পাঠ্যপুথি এতিয়ালৈকে সম্পূৰ্ণৰূপে নাপায় এই গোটেই কথাবোৰ আসলতে জড়িত মই ভাবো যে এইবোৰ আমি নিশ্চিতভাৱে পৰ্যালোচনা কৰিব লাগিব আৰু ইয়াক সমাধানৰ কাৰণে আমি শিক্ষকসকলেও চৰকাৰক সহায় কৰিব লাগিব শিক্ষা বিভাগক সহায় কৰিব লাগিব আৰু শিক্ষা বিভাগেও শিক্ষকসকলক আসলতে দাস হিচাপে ব্যৱহাৰ কৰাৰ যেটো মানসিকতা হেতুৰ পৰা পৰিহাৰ হ'ব লাগিব ধন্যবাদ গোস্বামী নাগৰ যিখিনি কথা কৈছে যিসকল শ্ৰোতা দৰ্শকে চাই আছে বৌদ্ধিক জগতৰ লগত আপোনালোক জড়িত আমি সকলোকে অনুৰোধ কৰিম যে এই গোটেই বিষয়টো অতি গুৰুত্বপূৰ্ণ বিষয় যেটো বিষয়ক লৈ অসমত আমি যিমান চাই আছো কেতিয়াও কোনো বৌদ্ধিক আলোচনা নহয় যেটো বিষয় আটাইতকৈ গুৰুত্বপূৰ্ণ কেতিয়াও বিভিন্ন দল সংগঠনৰ মাজত কেতিয়াও আলোচনা নহয় ৰাজনৈতিক দলবিলাকে এই ক্ষেত্ৰত কোনো সময় তেওঁলোকে খৰচ কৰিব নিবিচাৰে আৰু যিকেইটা যুৱ ছাত্ৰ সংগঠন আছে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত জড়িত হয় কিন্তু মূল বিষয়টোৰ ক্ষেত্ৰত তেওঁলোকে তেনেধৰণে জড়িত হোৱা পৰিলক্ষিত নহয় আৰু চৰকাৰখন এই বিষয়টো ওৱান মেন এজন মানুহে যিটো সিদ্ধান্ত ল'ব সেইটো ল'ব
শিক্ষা বিভাগত এজন মানুহ থাকিব, তেওঁক লাগিবই। আজি 70 বছৰ বয়স হ'ল বুলি শুনিছোঁ তেখেতে গোটেই চৰকাৰখন মানে চৰকাৰ শিক্ষা বিভাগটো চলাই থাকিব। এই যিটো ব্যৱস্থাত চলি আছে, মই ভাবোঁ যে চৰকাৰে এই শিক্ষাৰ ক্ষেত্ৰত লৈ পেলাই বিশেষভাৱে আলোচনা হ'ব লাগিছিল, বিশেষ অধিৱেশন হ'ব লাগিছিলে, কেবিনেটত অকল সেইটোলৈ কেতিয়াবা আলোচনা কৰিব লাগিছিল। নাই, গুৰুত্বহীন এটা বিভাগ। উপেন চক্ৰৱৰ্তী ডাঙৰীয়া, এই গোটেই বিষয়টো যদি আপুনি চাই দেখিব যে আজি যে এই যে শৈক্ষিকপঞ্জী হ'ল, এই বিভিন্ন বিষয় হ'ল, তাৰপিছত শিক্ষাৰ বাহিৰৰ যিটো পাঠ্যক্ৰমৰ বহিৰ্ভূত এই গোটেই বিভিন্ন বিষয়ত আজি দেখিছোঁ বিভিন্ন ক্ষেত্ৰত ক্লাছবিলাকৰ বা স্কুলবিলাকৰ হেঁচা প্ৰয়োগ কৰিছে। উদাহৰণ এটা মই দিব বিচাৰিছোঁ যে নগাঁও এটা উদাহৰণ আপুনি চাব যে নগাঁৱত 126খন স্কুললৈ এখন নটিছখন গ'ল যে কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আহিব, কৈছে কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনক তোমালোকে স্কুলবিলাকে সহায় কৰিবা, তেওঁলোকে ইয়াত বিভিন্ন এৱাৰনেছ প্ৰগ্ৰেম কৰিব। হাইস্কুলৰ লেভেলৰ ছাত্ৰ ছাত্ৰীৰ মাজত কেঞ্চাৰ কেয়াৰৰ গৈ তেওঁলোকক মটিভেট কৰাৰ প্ৰয়োজন আছিল নে ৰাইজৰ ওচৰত গৈ মটিভেট কৰাৰ প্ৰয়োজন আছে যি বয়স্ক লোকৰ মাজত? আৰু এই 126খন স্কুলক তাত ব্যস্ত কৰি দিব। একে নগাঁও ডিষ্ট্ৰিক্টত একেই ইনস্পেক্টৰ স্কুলৰ পৰা গ'ল যে 30 জুনৰ ভিতৰত তোমালোকে ৰিপৰ্ট দিব লাগিব, ৰোড ছেফটিৰ এৱাৰনেছৰ কাৰণে তোমালোকে প্ৰগ্ৰেম কৰিব লাগিব। ৰোড ছেফটি ডিপাৰ্টমেণ্ট আহিব, তোমালোকে স্কুলত প্ৰগ্ৰেম। এইটোৰ লগত শিক্ষাৰ লগত কি সম্পৰ্ক আছে? এনেধৰণৰ বিভিন্ন বিষয় মই সময়ত কথাখিনি অনুকিয়াম। চক্ৰৱৰ্তী ডাঙৰীয়া, এই কথাটো কি কাৰণে হৈছে যে আমাক শিক্ষা দিব লাগে, শিক্ষাৰ ক্ষেত্ৰত যিখিনি আমাৰ পাঠ্যক্ৰম আছে সময়ত শেষ কৰিব লাগে, তেওঁলোকক জ্ঞান দিব লাগে। তাৰ বাবে শিক্ষাৰ বহিৰ্ভূত কাম এই যে ক'ৰবাত স্কুল বা চৰকাৰ বিভিন্ন কৰ্মসূচীবিলাকতো শিক্ষকসকলক জড়িত কৰাই, ছাত্ৰ জড়িত কৰাই, গছপুলি ৰোৱা বা বিভিন্ন ক্ষেত্ৰত এই গোটেই বিষয়টো আপোনালোকে কিভাৱে লক্ষ্য কৰিছে? আমি ইতিমধ্যে এটা সমীক্ষা উলিয়াইছোঁ যে যোৱা বছৰত আমি কৰ্মদিন কিমান আমাৰ শৈক্ষিক দিনপঞ্জীত কৰ্মদিন আছিল আৰু কিমান দিনৰ আমি শৈক্ষিক দিনপঞ্জীত বহিৰ্ভূতভাৱে কাম কৰিবলৈ গ'লে এই আমি সমীক্ষা কৰি আছোঁ। কিন্তু তাৰ লগত আন কথা যে ইমান কথাবিলাকত আমিও শিক্ষক সমাজৰ প্ৰতিনিধি হিচাপে আমি লজ্জিত হওঁ কেতিয়াবা যে আজি ভাৰতবৰ্ষৰ ভিতৰত আমাৰ শেষৰ পৰা 2 নম্বৰ স্থান পাইছে আমাৰ শিক্ষাৰ স্থানত। আমাৰ ড্ৰপ আউট ষ্টুডেণ্টত আজি অসমৰ আৰ্থিক সমস্যা আছে, সামাজিক সমস্যা আছে, কৰ্মহীনতাৰ সমস্যা আছে। এই গোটেই কথাবিলাকো ইয়াত ড্ৰপ আউটৰ লগত জড়িত হৈ আছে। তাৰোপৰি আমাৰ এই শিক্ষা হেতুৰ কথাটো আহিল যে শিক্ষা হেতুত কেতিয়াবা আমি শুনো যে আমি গৌৰৱ কৰিব পাৰিছিলোঁ যে আমাৰ শিক্ষা হেতুৱে অসমৰ ভাৰতবৰ্ষৰ ভিতৰত 2বাৰকৈ পুৰস্কৃত হৈছে, আমি ধন্যবাদ জনাইছোঁ। কিন্তু তাৰ লগে লগে এইখিনি কথাও আমি শিক্ষক সমাজৰ পৰা বিভিন্ন সময়ত আমি আশাবিলাক আঙুলিয়াই দিছিলোঁ। এই আশাসমূহ নিৰাময় হ'ল নে নহ'ল আজিলৈকে আমি অজ্ঞাত, কোনো প্ৰতিবেদন আজিলৈকে প্ৰকাশ নহ'ল। কিন্তু তাতো আমি ৰিপৰ্ট এটা পালোঁ যে শিক্ষা হেতুত ছাত্ৰ ছাত্ৰীৰ অন্তৰ্ধান ক'ৰ পৰা হ'ল? শিক্ষক ইমান অন্তৰ্ধান, শিক্ষক ছাত্ৰ ছাত্ৰী এই গোটেইখিনি আমি এপত সোমোৱা আছে। আমি বিভিন্ন চৰকাৰী এজেঞ্চিসমূহে এইবিলাক নেকি খণ্ড ব্যক্তিৰ শিক্ষক সমাজ আছে, তাৰ পৰা শিক্ষক কেনেকৈ নোহোৱা পাৰে, ক'ত শিক্ষক লুপ্ত হ'ল, ক'ত শিক্ষাৰ্থী লুপ্ত হ'ল, এই কথাবিলাক আহিছে। গতিকে এই গোটেই কথাখিনিক আমি নতুন বিষয় এতিয়া সময়ৰ লগে লগে আহিব। আপোনালোকে জানিব যে একেটা দ্বাদশ শ্ৰেণীত নতুন বৃত্তিমুখী শিক্ষা NEP-ও কিছু ছাপোৰ্ট কৰিছে আৰু নতুন শিক্ষা কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে ইতিমধ্যে ইণ্ট্ৰডিউচ কৰা হৈছে। ইয়াৰ ট্ৰেইনিং এটা হৈছে, IIT গুৱাহাটীত এই ট্ৰেইনিঙো দিছে। কিন্তু বহু বিষয় এতিয়া আমি পাইছোঁ যে বৃত্তিমুখী শিক্ষাৰ বহু বিষয় ABC বুলি 3টা গ্ৰেডত দিয়া হৈছে। এই 3টা গ্ৰেডত দিয়া শিক্ষাৰ কোনো শিক্ষক নাই, কিন্তু এইখনমান বছৰ স্কুলত শিক্ষক দিয়া হৈছে, তাত কোনো শিক্ষক নাই। গতিকে এই কথাবিলাক আমি কেনেধৰণে শেষ কৰিম এই সমস্যা আছে। তাৰোপৰি আমি গ্ৰীষ্ম বন্ধত এই যেতিয়া চৰকাৰে আমাৰ এতিয়া কামৰূপ জিলাত যিবিলাক কাম দিছে এইবিলাক কাম কিন্তু কিবা ঠিক আছে। চক্ৰৱৰ্তী ডাঙৰীয়া, মই আকৌ আপোনাৰ ওচৰত আহিম। আমি এটা খন্তেক সময় বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত আমি আকৌ চিন্তনৰ মাজলৈ আহিছোঁ। আমি অসমৰ গোটেই শিক্ষা ব্যৱস্থাটো, শিক্ষকসকলৰ সমস্যাৰ প্ৰসংগত আমি আলোচনা কৰিব বিচাৰিছিলোঁ। আমাৰ মাজত কেইবাজনো শিক্ষক সমস্যাৰ লগত জড়িত বা শিক্ষকক নেতৃত্ব দিয়া কেইবাজনো আছে। তাৰ মাজতো আমাৰ বিশিষ্ট অধ্যাপক আৰু শিক্ষাবিদ অখিল ৰঞ্জন দত্ত আছে। দত্ত ডাঙৰীয়া, যিটো উচ্চ শিক্ষাৰ গোটেই বিষয়টো আমি যদি চাওঁ যে অসমত বহুতে কয় যে মানে যি অনুপাতত আমাৰ মহাবিদ্যালয়বিলাক থাকিব লাগিছিল সেই অনুপাতত আমাৰ অসমত মহাবিদ্যালয় উচ্চ শিক্ষা পৰ্যাপ্ত নহয়। এই ক্ষেত্ৰত আমি দেখা গৈছোঁ যে 1,31খন মহাবিদ্যালয় থাকিব লাগে, অসমত 16খন মহাবিদ্যালয়। ঠিক আন এটা বিষয় যদি চাওঁ যিবিলাক গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'ৰ ক্ষেত্ৰত ভাৰতবৰ্ষত 27.3%, আমাৰ 17.5%। এই গোটেই বিষয়টো উচ্চ শিক্ষাৰ স্তৰটো ক'ত আছে? আৰু এইখিনি আপোনাক এই কথাটো মই জানিব বিচাৰিছোঁ যে আপুনিও এটা সময় নেতৃত্ব লৈছিল অসম কলেজ শিক্ষক সন্থাৰ বিশ্ববিদ্যালয় সন্থাৰ, আৰু আগতে কলেজ যি শিক্ষক সন্থা আছে তেখেতসকলো যথেষ্ট সক্ৰিয় আছিল 15 বছৰমান আগলৈকে। আৰু তেওঁলোকে বৌদ্ধিক ক্ষেত্ৰখনত তেওঁলোকে অহৰহ তেওঁলোকে মাত মাতিছিল, দিশ দিছিল, তেওঁলোকে এটা বিভিন্ন চিন্তন তেওঁলোকে লৈ আনিছিল।
গতিকে এই প্ৰসংগত আপুনি কি ভাবে গোটেই বিষয়টো উচ্চ শিক্ষাৰ এই গোটেই আজিৰ স্থিতিটো আৰু শিক্ষাৰ লগত জড়িত বিশেষকৈ বিশ্ববিদ্যালয়ৰ লগত জড়িত যিসকল শিক্ষক এই শিক্ষকসকলে যদি দায়িত্ব পালন কৰিলে ইকনমিক্সৰ শিক্ষকসকলে অসমৰ ইকনমিক্সৰ কথা যদি চিন্তা কৰিলেহেঁতেন অসমীয়া শিক্ষকসকলে আছামিজৰ শিক্ষকসকলে অসমীয়া ভাষাৰ কথা যদি চিন্তা কৰিলেহেঁতেন প্ৰত্যেক বিভাগ যদি চিন্তা কৰিলেহেঁতেন অসমখন বহুত সাংঘাতিক হ'লহেঁতেন এইটো চিন্তাটো আমি দেখা নকৰা হয় ইয়াৰ লগত বহু কেইবাটাও প্ৰশ্ন জড়িত হৈ আছে মই সেই সম্পৰ্কে ক'ম কিন্তু তাৰ আগেয়ে গোস্বামী আৰু চক্ৰৱৰ্তী ডাঙৰীয়াই যিখিনি কথা উত্থাপন খুব সংক্ষিপ্তভাৱে মই দুটামান কথা ক'ব বিচাৰিছোঁ যে আজি শিক্ষকসকলক কিয় শিক্ষা বহিৰ্ভূত কামত ব্যৱহাৰ কৰিছে মই আকৌ ক'ম সেইটোৰ লগত জড়িত হৈ আছে নব্য উদাৰ অৰ্থনীতি এই অৰ্থনীতিয়ে চৰকাৰৰ বৈধতা সম্পৰ্কে এনেকুৱা ধৰণৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে যে এতিয়া আপুনি চাব দেই এই ৰাজহুৱা খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানৰ ক্ষেত্ৰতহে এইটো হৈছে অসম জাতীয় বিদ্যালয় শিক্ষককতো আনিব পৰা নাই শংকৰদেৱ শিশু নিকেতন বা তেনেকুৱা ধৰণৰ বিদ্যালয়ক আনিব পৰা নাই ইংৰাজী মাধ্যমৰ যিবিলাক ব্যক্তিগত খণ্ডৰ বিদ্যালয় তেওঁলোকক আনিব পৰা নাই গতিকে যিবিলাক ৰাজহুৱা খণ্ডৰ বিদ্যালয় সেই বিদ্যালয়বিলাকৰ শিক্ষকসকলক চৰকাৰে চৰকাৰী কৰ্মচাৰী হিচাপে ব্যৱহাৰ কৰে বা ভাবি লয় যে চৰকাৰী কৰ্মচাৰী চৰকাৰৰ সকলো কাম কৰিব লাগিব তেওঁলোকৰ প্ৰধান কামটো যে শিক্ষাদান সেই কথাটো চৰকাৰে এতিয়া স্বীকৃতি দিব নিবিচাৰে কাৰণ চৰকাৰৰ সন্মুখত সাংঘাতিক ধৰণে বৈধতাৰ প্ৰত্যাহ্বান আহিছে লেজিটিমেচি ক্ৰাইচিছ আহিছে কাৰণ যিটো ধৰণৰ উদাৰ অৰ্থনীতি নব্য উদাৰ অৰ্থনীতি চলিছে গতিকে মই ভাবোঁ সেইটো এটা খুব জটিল সমস্যা এই কথাটো যদি আমি আওকাণ কৰোঁ সেইটো কথা নহ'ব 2 নম্বৰ কথাটো হ'ল ডি ইনষ্টিটিউচনেলাইজেশ্যন তাৰমানে এটা আনুষ্ঠানিক প্ৰক্ৰিয়া থাকে বা আনুষ্ঠানিক গাঁথনি থাকে যে এখন স্কুল পৰিচালনাৰ প্ৰধান দায়িত্ব প্ৰধান শিক্ষকৰ যে প্ৰধান শিক্ষকৰ এটা মৰ্যাদা আছে প্ৰধান শিক্ষকৰ এটা মানে আমি যদি মানে কওঁ যে তেওঁ অট'নমি আছে তেওঁ স্বায়ত্ততা আছে কলেজ প্ৰিন্সিপালৰ সেইটো আছে সেইবিলাক ক্ৰমাগতভাৱে নৎসাত কৰি দি এই গোটেই কথাবিলাকক কেন্দ্ৰীভূত কৰা হৈছে এই কথাটোৱে আমাৰ যিসকল সামৰ্থ্য বিশেষকৈ মধ্যবিত্ত বা উচ্চ মধ্যবিত্তৰ যিসকল লোক তেওঁলোকক সাংঘাতিক ধৰণে তেওঁলোকৰ সতি সন্ততিৰ ভৱিষ্যত সম্পৰ্কে সাংঘাতিক ধৰণে এটা অনিশ্চয়তা সৃষ্টি কৰিছে গতিকে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক এই যিবিলাক ৰাজহুৱা শিক্ষানুষ্ঠান তাৰ পৰা লৈ গৈছে মই ভাবোঁ এই কথাবিলাক যদি আমি আলোচনা নকৰোঁ তেতিয়াহ'লে এই প্ৰক্ৰিয়া যিটো সমস্যা সেই সমস্যাটো বুজি নাপাম এতিয়াহ'লে উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত অসম কিয় পিছ পৰি আছে এই সম্পৰ্কে যথেষ্ট আলোচনা পৰ্যালোচনা হৈছে কিন্তু তাৰ অন্যতম কাৰণটো হ'ল এইটো যে চৰকাৰে যিটো দৃষ্টিভংগীৰে এতিয়া উচ্চ শিক্ষানুষ্ঠানক আগবঢ়াই নিব বিচাৰিছে একদম মানে এইটো এনেকুৱা ধৰণৰ যে চৰকাৰে আকৌ উচ্চ শিক্ষানুষ্ঠানবিলাককো এটা চৰকাৰী বিভাগৰ নিচিনাকৈ ভাবিছে তেওঁলোকে এমালগেমেশ্যনৰ বহু ধৰণৰ কথা কৈছে মই এটা উদাহৰণ দিওঁ যে 1947 চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে 15 আগষ্ট তাৰিখে 1 ছেপ্টেম্বৰ তাৰিখে অসম বিধানসভাৰ অধিৱেশন হ'ল সেই বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনাৰ প্ৰথমখন বিধেয়ক উত্থাপন কৰিছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে আৰু সেই বিধেয়কখন আছিল গুৱাহাটী বিশ্ববিদ্যালয় বিধেয়ক আপুনি কথাটো ভাবি চাওক যে সেই গুৱাহাটী বিশ্ববিদ্যালয় বিধেয়ক উত্থাপন কৰি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা মুখ্যমন্ত্ৰীগৰাকীৰ কিন্তু উপাচাৰ্যগৰাকীৰ প্ৰতি যিটো সন্মান আছিল উপাচাৰ্যগৰাকীয়েতো এটা সময়ত কৈছিল যে তেখেত বিধায়কহে মোৰ লগত আৰু কি কথা আছে মই আহিলেই তেওঁক লগ ধৰিব লাগিব তেনেকুৱা ধৰণৰ কথা নাই মই যিটো কথা ক'ব বিচাৰিছোঁ সেই কথাটো হ'ল এইটো যে শিক্ষাও এটা এনেকুৱা এটা প্ৰক্ৰিয়া যিটোত স্বতন্ত্ৰতাৰ সাংঘাতিক ধৰণৰ গুৰুত্ব আছে ৰাধাকৃষ্ণনে যেতিয়া প্ৰথম শৈক্ষিক উচ্চ শিক্ষা আয়োগ হ'ল উচ্চ শিক্ষা আয়োগ গঠন হোৱাৰ পাছত এই যিখন আয়োগ সেই আয়োগ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ গৈছিল সেই সময়ত গুৱাহাটী বিশ্ববিদ্যালয় নতুনকৈ প্ৰতিষ্ঠা হৈছে তেওঁলোকে 48 চনত এই মানে আয়োগখন গঠন কৰা হ'ল আৰু 48 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা লাভ কৰিছে সেই আয়োগ 1949 চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটী বিশ্ববিদ্যালয়লৈকে আহিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষকসকল উপাচাৰ্য সকলোৰে লগত আলোচনা কৰি এই কি নীতি নিৰ্ধাৰণ কৰা হ'ব সেই সম্পৰ্কে আলোচনা কৰি আছে এতিয়া কস্তুৰী ৰংগন কমিটিয়ে যাৰ ভিত্তিত নেশ্যনেল এডুকেশ্যন পলিচি 2020 হ'ল কস্তুৰী ৰংগন কমিটিয়ে কাৰ লগত আলোচনা কৰিছিলে তাৰ এটা সূচী সেই যিখন কমিটিৰ ৰিপৰ্ট তাৰ পিছফালে গাঁঠি দিয়া আছে আপুনি আচৰিত পাব সেই সূচী যদি আপুনি লক্ষ্য কৰে তেতিয়া দেখা পাব যে আনকি সেই সূচীত যিসকলে আলোচনা কৰিছে সেই আলোচনা কৰা সকলৰ অধিকাংশ দক্ষিণ ভাৰতৰ আনকি দিল্লী বিশ্ববিদ্যালয় কলিকতা বিশ্ববিদ্যালয় উত্তৰ পূব ভাৰতৰ কথাটো মই নকওঁৱেই গতিকে মই যিটো আৰু কোনটো সময়ত এই শিক্ষা যিখন তেওঁলোকে প্ৰতিবেদন দিলে সেই প্ৰতিবেদন কেতিয়া গ্ৰহণ কৰা হ'ল তাক কেতিয়া নীতিলৈ পৰিৱৰ্তন কৰা হ'ল যিটো সময়ত দেশখন কোভিডত আক্ৰান্ত আছিল অৰ্থাৎ সেই সম্পৰ্কে যিবিলাক পৰ্যাপ্ত আলোচনা হ'ব লাগিছিল সেই আলোচনাবিলাক নহ'ল মই সেইকাৰণে সেইটো সময়ত পৰামৰ্শ দিছিলোঁ যে অসম বিধানসভাৰ সেই সম্পৰ্কে আলোচনা হ'ব লাগে অসম বিধানসভাই নিজস্ব মতামত দাঙি ধৰিব লাগে এই নীতি যদি প্ৰয়োগ কৰিব বিচৰা হয় অসমৰ দৃষ্টিভংগী কি হ'ব এই কথা কাৰণ সেইটো কনকাৰেণ্ট লিষ্টত আছে শিক্ষা যিটো বিষয় সেই কথা
কথাবিলাক কৰা নহ'ল এতিয়া কেন্দ্ৰীয় চৰকাৰে যিবিলাক কথা কয় মেকানিকেলি যান্ত্ৰিকভাৱে সেইবিলাক প্ৰয়োগ কৰিব বিচৰা হয় তাৰ ফলত কি হৈছে যে আমাৰ মহাবিদ্যালয়বিলাকত যিমান শিক্ষক থাকিব লাগে 1990 দশকত বা 1995 চন বা 2000 চনৰ আৰম্ভণিতে যিমান শিক্ষক আছিল কিমান শিক্ষকে আছে চৰকাৰে কেইখনমান বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিলে তাত কিছু সংখ্যক শিক্ষক নিযুক্তি দিছে দীনদয়াল উপাধ্যায়ৰ নামত যিখন আদৰ্শ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিলে কিছু সংখ্যক শিক্ষক নিযুক্তি দিছে কিন্তু সমান্তৰালভাৱে যিবিলাক কথাত গুৰুত্ব দিয়া হৈছে যে নতুন পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ'ব সৃষ্টিশীল পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ'ব নিয়োগমুখী পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ'ব এইবিলাক প্ৰৱৰ্তন কৰিছে কিন্তু তাৰ কাৰণে নিয়মীয়া শিক্ষকৰ ব্যৱস্থা নাই এই আন্তঃগাঁথনি নাই সমান্তৰালভাৱে চৰকাৰে যি ধৰণে এনইপিত এটা কথা আছে যে মহাবিদ্যালয়বিলাকক স্বায়ত্তশাসন দিব লাগে প্ৰত্যেক একোটা অঞ্চলত একোখন বিশ্ববিদ্যালয় হ'ব লাগে এই কথাটো এনেকুৱা ধৰণে আগবঢ়াই নিবলৈ বিচাৰিছে তাৰ ফলত সাংঘাতিক ধৰণৰ বেমেজালি সৃষ্টি হৈছে আমি কটন বিশ্ববিদ্যালয় কটন মহাবিদ্যালয়ৰ কথা জানো 2011 চনৰ পৰা এতিয়া 2025 চনলৈকে সেইখন যিখন দেশৰ ভিতৰত এখন আগশাৰীৰ শিক্ষানুষ্ঠান সেইখনক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ পাছত যি ধৰণৰ আমি ফলাফল পাব লাগিছিল বা যি ধৰণে তাৰ আন্তঃগাঁথনিৰ বিকাশ হ'ব লাগিছিল যি ধৰণে তাত শিক্ষক নিযুক্তি হ'ব লাগিছিল সেই কথাবিলাক হোৱা নাই গতিকে আমি যেতিয়া উচ্চ শিক্ষাৰ ক্ষেত্ৰত অসম আগবাঢ়িছে নে পিছ পৰিছে এই কথাটো যদি আলোচনা কৰোঁ এই কথাবিলাক আছে এতিয়া আহিলে শিক্ষকৰ স্বায়ত্ততাৰ কথা শিক্ষকে কিয় নামাতে অসম কলেজ শিক্ষক সংস্থা কিয় ইমান নিমাত মই ভাবোঁ এইটো অত্যন্ত দুখৰ কথা আজি যদি প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ইমান সুচাৰুভাৱে চৰকাৰৰ সমালোচনা কৰিব পাৰে অসম কলেজ শিক্ষক সংস্থাই কিয় নোৱাৰে এই কথাটো মই কিন্তু বুজি নাপাওঁ কাৰণ সংস্থাৰ সাংঘাতিক ধৰণৰ ভূমিকা আছে দায়িত্ব আছে এটা কথা বৌদ্ধিক ক্ষেত্ৰ আজি গোস্বামীয়ে যি ধৰণে এটাৰ পাছত এটা সমস্যা সামাজিকভাৱে আঙুলিয়াই দিছে অসম কলেজ শিক্ষক সংস্থাই কিন্তু সেই কামটো নকৰাৰ কাৰণটো কিন্তু মই বুজি নাপাওঁ তেওঁলোকৰ ইমান কিয় ভয় মই কথাটো বুজি নাপাওঁ এটা কথা আছে ব্যক্তিগতভাৱে আজিকালি ক'ব নোৱাৰা হ'ল কাৰণ আগতে কলেজৰ বা মহাবিদ্যালয়ৰ শিক্ষকসকলৰ পদটো প্ৰাদেশিকৃত নাছিল প্ৰভিন্সিয়েলাইজ নাছিল যেতিয়া পেঞ্চন দিলে তাৰপাছত তেওঁলোকৰ ছাৰ্ভিচেছ প্ৰভিন্সিয়েলাইজ হ'ল আৰু চৰকাৰে এতিয়া এনেকুৱা এটা নীতি নিৰ্দেশনা দি থাকে যে যিহেতু তেওঁলোকৰ পদটো প্ৰাদেশিকৃত গতিকে তেওঁলোক চৰকাৰৰ কৰ্মচাৰী গতিকে তেওঁলোকে একো কথাত চৰকাৰ সম্পৰ্কে কোনো মতামত দিব নোৱাৰে এতিয়া এই যিটো পৰিস্থিতি বিশ্ববিদ্যালয় শিক্ষকৰ ক্ষেত্ৰতো হেতু হোৱা নাই বিশ্ববিদ্যালয় শিক্ষকৰ সাৰ্ভিস এতিয়া প্ৰভিন্সিয়েলাইজ নহয় কিন্তু আপুনি লক্ষ্য কৰিব যে বিশ্ববিদ্যালয় শিক্ষক সকলেও এই সম্পৰ্কে কোনো মতামত নিদিয়ে তাৰ অন্যতম কাৰণটো হ'ল এটো যে এই যিটো আপাৰ মিডল ক্লাছ উচ্চ মধ্যবিত্ত শ্ৰেণীৰ যিটো চৰকাৰৰ লগত সমিলমিলভাৱে থাকিব লাগে এক ধৰণৰ কম্প্ৰমাইজিং যিটো এটিটিউড মই ভাবো সেই কাৰণেও আমাৰ এনেকুৱা ধৰণৰ কথা আহি পৰিছে এটি গুৰুত্বপূৰ্ণ বিষয় উকিলজন দত্ত অতি স্পষ্টভাৱে কথা কৈছে এইটোৱে অসমৰ সমাজত সদায় আলোচনাৰ বিষয় যে কলেজ শিক্ষকসকল যিহেতু তেখেতসকলে বৌদ্ধিক ক্ষেত্ৰখনত এটাইতকৈ সন্মুখত থকা সকলে শ্ৰদ্ধা কৰা অৰ্থাৎ তেখেতসকল কিন্তু অসমৰ বিভিন্ন ক্ষেত্ৰত অন্য সমস্যাৰ ক্ষেত্ৰত বাদেই দিছে সামাজিক সমস্যাৰ ক্ষেত্ৰত শৈক্ষিক ক্ষেত্ৰখনৰ লগত জড়িত প্ৰয়োজনীয় কথাবিলাকো তেখেতসকলে কিন্তু যদি মাত মাতিলেহেঁতেন যদি এটা দিশ দিলেহেঁতেন নিশ্চয় সমাজখনৰ উন্নতি হ'লহেঁতেন গোস্বামী ডাঙৰীয়া আপুনি এই কথা লক্ষ্য কৰিছেনে যে বহুত দিনৰ পৰা এই কথা আপুনি ধৰি আছিল যে প্ৰাথমিক বিদ্যালয়ত আমি আগতে যেতিয়া পঢ়ি আছিলোঁ এল পি স্কুলত তেতিয়া আমি আমাৰ এজন হেডমাষ্টাৰ আছিলে হেডমাষ্টাৰ বুলি ক'লে আমি সাংঘাতিক মানে শ্ৰদ্ধা কৰোঁ এই যে হেডমাষ্টাৰ পষ্টটো আজিলৈকে নাই এই ক্ষেত্ৰত চৰকাৰে কৈছিল এইটো হ'ব বুলি কিবা আগবাঢ়িছে নেকি এইটো আৰু আন এটা কথা যদি আপুনি চায় যে প্ৰায় 12,731খন বিদ্যালয়ত শিক্ষানুষ্ঠানত মানে ছাত্ৰ অনুপাতিক শিক্ষক নাই ঠিক একেদৰে বিভিন্ন ধৰণে এইটো ক'ৰবাত আজি ইণ্টাৰনেটৰ জগত ক'ৰবাত কাৰেণ্ট নাই পানী নাই এনেকুৱা ধৰণৰ বিভিন্ন বিষয় আছে এই গোটেই বিষয়বিলাকৰ ওপৰত কেতিয়াবা আপোনালোকৰ লগত চৰকাৰখনে আলোচনা কৰেনে বা এই বিষয়ে হেডমাষ্টাৰ পষ্টটোৰ ক্ষেত্ৰত কিবা সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি নাই এইটো অসমৰ সকলো ৰাইজকে আমি ধন্যবাদ কৃতজ্ঞতা এটা জনাম আৰু আপোনাৰ মঞ্চৰ জৰিয়তে আৰু অসমৰ সকলো দল সংগঠন অসমৰ প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকল আপোনালোকৰ দৰে ব্যক্তিসকল সমাজ জীৱনৰ লগত জড়িত ব্যক্তিসকলৰ সকলোৰে যিটো দাবী গ'ল 2022 চনৰ পৰা 2023 চনৰ মাজলৈকে এটা সামূহিক যিটো শক্তিৰ এটা প্ৰদৰ্শিত হ'ল অসম চৰকাৰে কেবিনেটে এটা সিদ্ধান্ত লৈছে যে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব আৰু এইটো কেবিনেট সিদ্ধান্ত হৈছে প্ৰথম সিদ্ধান্তটোত এটা বিভ্ৰান্তি আছিল এইটো সিদ্ধান্তটো আছিল এনেকুৱা যে 150 জন ছাত্ৰ ছাত্ৰী থাকিলেহে তাত প্ৰধান শিক্ষক দিয়া হ'ব বুলি প্ৰথমতে কেবিনেটে সিদ্ধান্ত লৈছিল আৰু এইটো ঘোষণা কৰিছিল এনেকে যে আৰটিই এক্টৰ আধাৰত কৈছিল কিন্তু আমি এইটো এনালাইসিস কৰি দেখুৱাই দিলোঁ যে আৰটিই এক্টে প্ৰধান শিক্ষক নিযুক্তিৰ বাবে ক'তো কোৱা নাই যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইমান থাকিব লাগে
কোনো কতো কোৱা নাই তেতিয়া অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই গোটেই বিষয়টোক অধ্যয়ন কৰাৰ পিছত তেখেত সৈমান হৈছে আৰু বৰ্তমান অসম চৰকাৰে 50 জন ছাত্ৰ ছাত্ৰী থকা সকলো বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ দিয়াৰ এটা সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে ইমপ্লিমেণ্ট হবৰ একদম হং অৱস্থাত আছে মানে 23ত সিদ্ধান্ত হ'ল আজি 25লৈকে হোৱা নাই কাৰ্যকৰী কিন্তু একেবাৰে আপুনি কিভাৱে গুৰুত্ব দিব 23ৰ এটা সিদ্ধান্ত যদি 25ৰ আজি কিমান জুলাইটো যদি ইমপ্লিমেণ্ট নহয় তেতিয়া চৰকাৰখনে তাৰমানে গুৰুত্ব দিয়া নাই নিশ্চিতভাৱে চৰকাৰখনে বিষয়টোক আপোনাৰ পিছুৱাই লৈ গৈছে যাৰ ফলত এটা আইনগত আদালতগত প্ৰশ্ন এটাও উত্থাপিত হৈছে এই মুহূৰ্তত আমি আশা কৰিছোঁ যে চৰকাৰখনৰ এই সদিচ্ছাটো আমি ভাল পাইছোঁ আৰু এই সদিচ্ছাৰ কাৰণে ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়সমূহে এটা মুৰব্বী পাবলৈ সক্ষম হ'ব কিন্তু ইয়াৰ সমান্তৰালভাৱে মই আন এটা কথা কৈছোঁ যে অসমৰ সপ্তম দৰমহা আয়োগে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক ৮৭০০ টকাৰ এটা গ্ৰেড পে দিলে ভাৰতবৰ্ষৰ কোনো ৰাজ্যত এইটো নজিৰ নাই যে এবাৰ পোৱা দৰমহা ক'ৰবাত কমি যায় আমাৰ অসমত সৰ্বানন্দ সোণোৱালদেৱৰ মুখ্যমন্ত্ৰিত্বৰ কালত এনেকুৱা এটা নজিৰ কৰিলে 17 মাহে লাভ কৰাৰ পিছত ৮৭০০ টকা আমাৰ শিক্ষকসকলৰ পৰা কাটি লৈ যোৱা হ'ল আৰু আজিলৈকে আমি বিভিন্ন ধৰণে আমি অসম চৰকাৰক কথাখিনি বুজাবলৈ চেষ্টা কৰিছোঁ অসম চৰকাৰৰ কথাটো হ'ল যে এইটো এটা ইণ্টাৰমিডিয়েট পোষ্ট গতিকে আমি গ্ৰেজুৱেট পোষ্টৰ ইকুৱেল আমি গ্ৰেড পে দিব নোৱাৰোঁ কিন্তু অত্যন্ত দুৰ্ভাগ্যৰ কথা এইটোৱে যে অসম চৰকাৰে কিন্তু একেটা সময়তে 2012 চনৰ পৰা প্ৰাথমিক বিদ্যালয়ত যেতিয়া শিক্ষক নিযুক্তি দিয়ে হয় হায়াৰ সেকেন্ডাৰী 50% অৰ গ্ৰেজুৱেট বুলি কৈ নিযুক্তি দি আছে অৰ্থাৎ এপইণ্টমেণ্টৰ সময়ত গ্ৰেজুৱেট টিচাৰ লৈ আছে কিন্তু পইচাটো দিবৰ সময়ত গ্ৰেজুৱেট টিচাৰৰ পইচাটো নিদিয়ে একে সময়তে কিন্তু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ পদসমূহ আজিৰ তাৰিখলৈকে অসম চৰকাৰৰ 2005 চনৰ নটিফিকেশ্যন অনুসৰি আজিৰ তাৰিখলৈকে অসম চৰকাৰৰ অধীনৰ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পদসমূহ ইণ্টাৰমিডিয়েট পোষ্ট তাতো এডভাৰটাইজৰ জৰিয়তে আপোনাৰ ডিগ্ৰী লাগে বুলি কৈ এপইণ্টমেণ্টৰ সময়ত ডিগ্ৰী ষ্টুডেণ্ট লোৱা হৈছে বা শিক্ষক লোৱা হৈছে কিন্তু তাত আপোনাৰ ৮৭০০ টকা দি থকা হৈছে এলপি স্কুলৰ শিক্ষকসকলক বঞ্চিত কৰা হৈছে এইটো এটা ঘোৰ অন্যায় আমি আপোনাৰ মঞ্চৰ জৰিয়তে এই কথাখিনিও অৱগত কৰিলোঁ লগত মই এটা কথা ক'ব খুজিছোঁ এই যিটো আমি কলেজ বা হাইস্কুল এইবিলাক কথা যিখিনি আমি পাতিছোঁ এটা ডাঙৰ গেপ এটা আছে প্ৰাথমিক বিদ্যালয়ত কি হৈ আছে এই কথাটো হাইস্কুলৰ শিক্ষকে নাজানে হাইস্কুলত কি হৈ আছে এই কথাটো কলেজৰ শিক্ষকে নাজানে কলেজত কি হৈ আছে বিশ্ববিদ্যালয়ৰ শিক্ষকসকলে নাজানে আৰু এই নজনাৰ কথাটোৰ কাৰণ এইটোৱে যে সম্পৰ্ক ৰক্ষা কৰিব নোখোজে অখিল ৰঞ্জন দত্ত ডাঙৰীয়া আমাৰ মাজত আছে মই ৰাজহুৱাকৈ কৈছোঁ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সভাপতি হৈ থাকোঁতে মোৰ নিজে কাম কৰা বিদ্যালয়খনলৈকে তেখেতসকলৰ এটা টীম গৈ এলপি স্কুলৰ সমস্যা বুজিবলৈ চেষ্টা কৰিছিল কিন্তু সেই প্ৰচেছটো কিয় বন্ধ কৰিলে মই নাজানো মই ভাবোঁ যে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা কোঅৰ্ডিনেশ্যন লাগে গুণোৎসৱৰ দিনাখন অফিচাৰ হৈ হ'লে গোৱাটোৱে স্কুলখনৰ লগত সম্পৰ্ক নুবুজায় গতিকে আমি ভাবোঁ এই সম্পৰ্কটো ৰক্ষা কৰাৰ কাৰণেও আমি সকলোৱে চেষ্টা কৰিম ধন্যবাদ গোস্বামী ডাঙৰীয়া আমি সকলোকে যিসকলে শুনি আছে আমাৰ কথাখিনি আলোচনাৰ গুৰুত্ব দিব বিচাৰিছে সকলো সংগঠনক কলেজৰ লগত জড়িত বিশ্ববিদ্যালয়ৰ জড়িত হাইস্কুলৰ লগত জড়িত বা প্ৰাথমিক পৰ্যায়ৰ লগত জড়িত সকলোকে অনুৰোধ কৰিছোঁ একেলগ হওক এইখন অসমৰ মানৱ সম্পদৰ বিকাশৰ কাৰণে প্ৰাথমিক পৰ্যায় বা বিশ্ববিদ্যালয়লৈকে সকলো শিক্ষক একেলগে হৈ সমস্যা সমাধানৰ কাৰণে এটা মঞ্চ কৰক বা একত্ৰিত হওক আমাৰ মাজত এতিয়া আমাৰ ইতিমধ্যে আহিছে হৰমোহন বৰা ডাঙৰীয়া মই ধন্যবাদ জনাইছোঁ হৰমোহন বৰা সভাপতি হৈ আছে তেখেতে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক আটাইতকৈ সমস্যাৰ মাজত জৰ্জৰিত হৈ থকা শিক্ষকসকলক তেখেতে প্ৰতিনিধিত্ব কৰিছিল হৰমোহন ডাঙৰীয়া গতিকে হৰমোহন বৰা ডাঙৰীয়া আপোনাক মই ধন্যবাদ জনাইছোঁ আপোনাৰ বৰ সুন্দৰভাৱে কথাবিলাক দাঙি ধৰি আছে যোৱাকালিও প্ৰেছ মিট কৰি আপুনি কথাবিলাক জনাইছে আপোনাৰ গোটেই সমস্যাটো চৰকাৰত কেইবাবাৰ আপোনাক আলোচনা কৰিছে কৰিম বুলি কৈছে তাৰপিছত এতিয়ালৈ নকৰাৰ কাৰণটো কি বুলি ভাবে আপুনি চাওক মই প্ৰথমতে আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ অকণমান দেৰি হ'ল মোৰ বাৰু যি নহওক কথাটো আমি যোৱাকালি প্ৰেছ মিট এটা দি কৈছোঁ কথাখিনি আৰু সুদীৰ্ঘকাল আমি এই অপাধিকৃত হৈ থকা যিখিনি শিক্ষানুষ্ঠান নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে আমাৰ যিটো পৰিসংখ্যা আছিল এইটোতো মানে বহুত ডাঙৰ পৰিসংখ্যা আছিল এতিয়া বাৰু নাই এইবিলাক শিক্ষানুষ্ঠানক হত্যা কৰা হ'ল বিজেপি নেতৃত্বাধীন অৰ্থাৎ মানে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু তেখেতক মানে সেনাপতি সাজি এই শিক্ষানুষ্ঠানবিলাকক হত্যা কৰা হৈছে এতিয়া প্ৰায় 300-400 এনেকুৱা কিবা শিক্ষানুষ্ঠান বৰ্তমান বহুত সংঘাতৰ মাজেদি জীয়াই আছে এইখিনিতে মই এটা কথা ক'ম আমাৰ সামাজিক মাধ্যমত মই অকণমান সৰব হৈ থাকোঁ আমাৰ অসমৰ ৰাইজৰ কিছুমান মানুহে কেতিয়াবা কমেণ্ট কৰে যে এতিয়াওনো ভেঞ্চাৰ স্কুল পাতে নে মানুহে এটা কথা মই আজি এই সংবাদ এই অনুষ্ঠানটোৰ জৰিয়তে স্পষ্ট কৰিব বিচাৰিছোঁ যে এতিয়া ভেঞ্চাৰ স্কুল আৰু অসমত কোনোৱে পতা নাই
2006 চনৰ পিছত কোনোৱে ভেঞ্চাৰ স্কুল পতা নাই এই যিমানবিলাক ভেঞ্চাৰ স্কুল এতিয়া অপাদেশিত হৈ আছে এইবিলাক 2006 চনৰ আগত আৰু এই 2006 চনৰ আগত স্থাপিত হোৱা শিক্ষানুষ্ঠানখিনিকে পাদেশীকৰণ কৰাৰ কাৰণে আমি দাবী জনাই আছোঁ আৰু 2013 চন বা 2021 চন বা 2001 চনত পাদেশীকৰণৰ পৰা বঞ্চিত কৰি ৰখা যিকোনো কাৰণত একদম সৰু সুৰা এই আইনবিলাকত কিছুমান অনমনীয় ধাৰা উপধাৰা সংলগ্ন কৰি এই শিক্ষকবিলাকক বঞ্চিত কৰা হৈছে এনেকুৱা যিখিনি শিক্ষক আছে শিক্ষকখিনি আমি একত্ৰিত হৈ গোটেই শিক্ষকখিনি অৰ্থাৎ এই শিক্ষক আৰু শিক্ষানুষ্ঠানখিনিক পাদেশীকৰণ কৰাৰ কাৰণে আমি দাবী জনাই আছোঁ সুদীৰ্ঘ কাল এনেকৈ আন্দোলন কৰি থাকোঁতে 2022 চনৰ 20 অক্টোবৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেতিয়া তেখেতে নতুনকৈ মুখ্যমন্ত্ৰী হৈছে তেখেতৰ কাৰ্যালয়ক মাতি নি আমাৰ লগত আলোচনা কৰিছিল তেতিয়া আলোচনা কৰি আমাক কৈছিল যে যিখিনি অৱশিষ্ট শিক্ষানুষ্ঠান আছে 2017-18 যিখন পদ পাদেশীকৰণ আইন এই আইনখনৰ যিকোনো ধাৰাই হওক মানে আপোনালোকক আওতাত আনিব পৰাকৈ আইনখন সংশোধন কৰি আপোনালোকক পাদেশীকৰণ কৰিম বুলি আমাক ধুনীয়াকৈ আশ্বাস দিলে প্ৰতিশ্ৰুতিও দিলে আমি আশ্বাস আৰু প্ৰতিশ্ৰুতিত আমি আশ্বস্ত হৈ থাকিলোঁ এতিয়া 2022 চনৰ পৰা আকৌ 23 চনলৈ যেতিয়া একোৱে নহ'ল আমি আকৌ লাহে লাহে আকৌ আন্দোলন প্ৰতিবাদ আকৌ আৰম্ভ কৰিলোঁ 20 বছৰ আপোনালোকে দৰমহা পোৱা নাই এতিয়া মই কৰিংঘাট এইটো এতিয়া 2006 চনৰ আগত যদি স্থাপিত হোৱা শিক্ষানুষ্ঠান হয় তেতিয়াহ'লে শিক্ষকবিলাকে এতিয়ালৈ একো পোৱা নাই কোনোবা এখন 90 দশকৰো হয়তো দশকৰো কোনোবা স্কুল আছে তেওঁ হয়তো মাটি কামটো হোৱা নাছিল সেইকাৰণে তেওঁ স্কুলখন পাদেশীকৰণ হোৱা নাই 13 চনত হয়তো তেওঁৰ হয়তো এটা এনৰলমেণ্ট কম আছিল সেইকাৰণে তেওঁৰ বিদ্যালয়খন পাদেশীকৰণ হ'ল এনেকুৱা বিভিন্ন ধৰণৰ অৰ্থাৎ আইন এই আইনবিলাক আমি আগতেও কৈছোঁ যে আইনবিলাক আচলতে আমাৰ মানুহৰ সুবিধাৰ কাৰণে আইন বনোৱা হয় কিন্তু এতিয়া যিবিলাক আইন বনায় এই আইনবিলাক হ'ল চৰকাৰৰ সুবিধা হোৱাৰ কাৰণে জনসাধাৰণৰ বা আমাৰ ক্ষতি হোৱাৰ কাৰণে আইন যিখন আইনখনক 17-18 পদ পাদেশীকৰণ আইনখনকতো আমি আনুষ্ঠানিকভাৱে সদৌ অসম অপাদেশিত শিক্ষক কৰ্মচাৰী সংস্থাই আনুষ্ঠানিকভাৱে কৈছোঁ যে এই আইনখন শিক্ষকক হত্যা কৰা আইন এইখন পদ পাদেশীকৰণ কৰা আইন নহয় আৰু তাৰ কাৰণে তাৰ ফলশ্ৰুতিত এই আইনখনৰ ক্ৰিয়া প্ৰতিক্ৰিয়াত ইতিমধ্যে 400ৰো অধিক শিক্ষকে মানে আত্মহত্যাৰ নিচিনা চৰমপন্থা ল'বলগীয়া হৈছে আৰু তেতিয়া কিন্তু মুখ্যমন্ত্ৰীয়ে কয় ঘৈণীয়েকৰ লগত কাজিয়া লাগি ছুইচাইড কৰিছে মিছাতে এই কথাটো কৈছে এনেকুৱা গুৰুত্বপূৰ্ণ বিষয় ধন্যবাদ হৰমন বৰা আমি আহিম আমি খন্তেক বিৰতি লওঁ বিৰতিৰ পিছত আমি আকৌ চিন্তনৰ মাজলৈ আহিম খন্তেক বিৰতিৰ পিছত আমি আকৌ চিন্তনৰ মাজলৈ আহিছোঁ আমি অসমৰ শিক্ষকৰ সমস্যা আৰু শৈক্ষিক ক্ষেত্ৰখনৰ ওপৰত আমি বিশেষভাৱে আলোচনা কৰিবলৈ আগবাঢ়িছিলোঁ আমি ইতিমধ্যে বহুকেইটা দিশ আমি আলোচনা কৰিছোঁ চকুতে মানে এটা কথা আপুনি চাব যে মানুহৰ মাজত সাধাৰণতে আলোচনা এটা হৈ থাকে সংবাদ জগততো আলোচনা বহুত প্ৰবন্ধ লিখালিখি হৈ থাকে যে এনেকুৱা এটা ধাৰণা আহিছে যে অসমৰ বিভিন্ন ধৰণৰ যি ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানবিলাক আছে অসমীয়া ভাষা বা অসমৰ জনগোষ্ঠীয় ভাষা যিয়ে নহওক কিয় এইবিলাক লাহে লাহে স্কুলবিলাক বা শিক্ষানুষ্ঠানবিলাক লাহে লাহে ধ্বংসৰ পথলৈ লৈ যাবৰ কাৰণে কোনোবাই ষড়যন্ত্ৰ কৰিছে নেকি বা আৰু এটা কথা যদি চাই দেখিব যে এই শিক্ষানুষ্ঠানবিলাকৰ ওপৰত চৰকাৰে বিভিন্ন ধৰণৰ নতুন কিছুমান ব্যৱস্থা আৰম্ভ কৰিছে যিবিলাক ব্যৱস্থাৰ পৰা যদি আমি চাওঁ যে ছাত্ৰ ছাত্ৰীবিলাকৰ উপস্থিত থকাৰ কাৰণে তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ ভিডিঅ' ল'ব লাগে বা বিভিন্ন ফটো ল'ব লাগে বা গছপুলি তাৰো এটা ফটো ল'ব লাগে এই ধৰণৰ গোটেই ব্যৱস্থাটোৱে আমাৰ শৈক্ষিক যেটা সময় থাকে এই সময়টো কমাই দিয়া নাই নে হ্ৰাস কৰা নাই নে কি ভাবে চক্ৰৱৰ্তী নিশ্চিতভাৱে যে গোটেই পৰিক্ৰমাটো হৈছে যে আন্তঃৰাষ্ট্ৰীয় এটা মানে অক্টোপাছে ঘেৰি ধৰিছে ইয়াক আমি অসম ইয়াৰ পৰা মুক্ত হ'ব পৰা নাই কোনে ক'ত কাম কৰি আছে ইয়াৰ বিশ্লেষণৰ প্ৰয়োজন আছে আন্তঃৰাষ্ট্ৰীয়ৰ পৰা ৰাষ্ট্ৰীয়ৰ পৰা ৰাজ্যিক পৰ্যায়ত আমি কিছুমান এজেণ্টৰ জৰিয়তে এইবিলাক কাম কৰাই আছোঁ আৰু অদূৰ ভৱিষ্যতে আমি নিৰ্দিষ্ট টাৰ্গেট কৰা হৈছে সেইবিলাক মানুহে টাৰ্গেট কৰি আছে ইমান দিনৰ ভিতৰত অলৰেডি আমাৰ প্ৰাথমিক স্তৰৰ 80% ষ্টুডেণ্ট সোমাই গ'ল এতিয়া ছেকেণ্ডাৰী লেভেললৈকে মোটামুটি আমাৰ এতিয়া 60% ছাত্ৰ ছাত্ৰী ব্যক্তিগত খণ্ডত সোমাই গ'ল জনাকৈ বা নজনাকৈ এতিয়া এই যে আমি কম আয়ৰ নিম্ন মধ্যবিত্ত মানুহখিনি লৈ ছাত্ৰ ছাত্ৰীখিনিক আমি চৰকাৰী স্কুলত তেওঁলোকে কিছু কোনোবাই মধ্যাহ্ন ভোজনৰ আশাত কোনোবাই চৰকাৰী অনুদান নহ'লে পঢ়াব নোৱাৰে ইউনিফৰ্ম দিব নোৱাৰে এই কথাবিলাকৰ কাৰণে ৰাজহুৱা খণ্ডৰ অনুষ্ঠানবিলাক ক'ৰবাত বৰ্তাই থকাৰ মানে সুযোগ পাইছে যেন লাগিছে গতিকে উচ্চ মধ্যবিত্তৰ এটা অহামিকা আৰু আজিৰ আভিজাত্যৰ প্ৰতীক হিচাপে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়োৱাটো এটা আমাৰ এটা চখত পৰিণত হ'ল চৰকাৰখনে এনেকুৱা কথাও নহয় যে বহু কথা কিন্তু আজিৰ ডেটত সমস্যা সমাধানৰ পথত আগবাঢ়িছে যে আজি শিক্ষকৰ আজি দৰমহাৰ কাৰণে ৰিটেনশ্যনৰ কাৰণে বদলীকৰণৰ কাৰণে বাজেটৰ কাৰণে আজি ঘূৰি ফুৰিবলগীয়া নাই অফিচ আদালতত কিন্তু এই সামগ্ৰিকভাৱে আমি যিবিলাক কথা যে শিক্ষক এজনৰ সমস্যা ছাত্ৰ ছাত্ৰীৰ সমস্যা আৰু শিক্ষানুষ্ঠানৰ সমস্যা এই ক্ষেত্ৰত কিন্তু আমি কিছু কাম কৰিবলগীয়া আছে আৰু সেইখিনি আমি সজৰে চৰকাৰৰ ওচৰত বিভিন্ন সময়ত আমি উত্থাপন কৰিছোঁ যে আমাৰ সমস্যাখিনি আমাক চাপমুক্তভাৱে আমাক কাম কৰিব দিয়ক যে আমি ছাত্ৰ ছাত্ৰীক পাঠদান কৰাব লাগে তেওঁলোকৰ বিদ্যায়তনিক আৰু সহবিদ্যায়তনিক কাম কাজত তেওঁলোকক সহায় কৰিব লাগে তেওঁলোকৰ নিৰ্দিষ্ট সময়ত আমি তেওঁলোকৰ চিলেবাছখিনি শেষ কৰিব লাগে তেওঁলোকক নতুন নতুন বিষয় অন্তৰ্ভুক্ত কৰা আছে বিষয় অনুসৰি তেওঁলোকৰ
তেওঁলোকক শিক্ষক যোগান ধৰিব লাগে বৃত্তিমুখী শিক্ষাত বিশেষকৈ তাৰ লগে লগে যে যিবিলাক বিষয় আমি অন্তৰ্ভুক্ত কৰি সেই বিষয়সমূহে যাতে তেওঁলোকৰ ভৱিষ্যত জীৱন যুদ্ধত তেওঁলোকে সফল হ'ব পাৰে তাৰ চিন্তা আমি কৰিব লাগে এই কথাখিনিৰ উপৰিও আমি কিন্তু এই যিটো আমাৰ মৌলিক সমস্যা শিক্ষকৰ প্ৰাথমিক স্তৰৰ পৰা উচ্চতৰ মাধ্যমিক স্তৰলৈ আমি দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ কাম কাজত লাগি থাকোঁতে বিভিন্ন ক্ষেত্ৰত সকলো তেওঁলোকৰ সামগ্ৰিক যি উন্নয়নৰ কাৰণে লাগি থকাৰ সময়ত আমি কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ ই স্থানীয় ৰাইজৰ কেতিয়াবা চৰকাৰৰ আৰু কেতিয়াবা সামাজিক পৰিৱেশে আমাক কেতিয়াবা বাধাগ্ৰস্ত কৰে য'ত নেকি আমি আগুৱাই যোৱাৰ ক্ষেত্ৰত আমাক উজুতি খুৱায় গতিকে আমি গোটেই সমস্যাটো হৈছে আমাৰ আচলতে মুকলিভাৱে সমাজ জীৱনৰ কথাবিলাক আলোচনা নহয় অসমৰ শৈক্ষিক ক্ষেত্ৰখনত বা শিক্ষাৰ ক্ষেত্ৰখনত যিটো কাৰণে যে হৰমন বৰা ডাঙৰীয়াৰ নেতৃত্বত আজি সংগ্ৰাম কৰিবলগীয়া হৈছে বৰা ডাঙৰীয়া মই আপোনাৰ ওচৰত আকৌ আহিছোঁ যে এই গোটেই বিষয়টো আপুনি কোনটো পৰ্যায়ত কি হ'ব বুলি ভাবে কিবা আশা কৰেনে যে চৰকাৰখনে এই ক্ষেত্ৰত আপোনালোকৰ সমস্যাৰ ক্ষেত্ৰত গুৰুত্ব দিব চাওক আমি কথাখিনি মোৰ তেতিয়া কওঁতে আধৰুৱা হ'ল বাৰু তাৰ লগত সংগতি ৰাখি কৈছোঁ 2022 চনৰ 20 অক্টোবৰত যেনেকৈ আমাৰ লগত আলোচনা কৰিলে আমি আশাৰে বাট চাই থাকিলোঁ ভবাই নাছিলোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই 20,000 শিক্ষক কৰ্মচাৰীক তাৰমানে আকৌ এনেকৈ প্ৰবঞ্চনা কৰিব বা প্ৰতাৰণা কৰিব বা আমাক মিছা এটা প্ৰতিশ্ৰুতি দি এই 22 চনৰ পৰা আকৌ 25 চন পোৱাবগৈ আমি বিভিন্ন সময়ত আন্দোলন ধৰ্ণা প্ৰতিবাদ এইবিলাক কৰি আছোঁ আৰু অত্যন্ত লাজ লগা কথা যে আমি মুখ্যমন্ত্ৰী মহোদয়ক লোক পাবৰ কাৰণেও আন্দোলন কৰিব লাগে মুখ্যমন্ত্ৰী এজন ৰাইজৰ মানুহ তেখেতক লোক পাবলৈ এখন এপ্লিকেশ্যন দিলে হৈ যায় কিন্তু আমাৰ কিমান এপ্লিকেশ্যন আমাৰ CM ডাকত আছে হিচাপ নাই কিন্তু এতিয়া আমি কেতিয়াবা তেখেতক লোক কৰিবৰ কাৰণে আমি আন্দোলন কৰিবলগীয়া এটা পৰিস্থিতি আমাৰ হৈছে বাৰু যি নহওক এতিয়া কথাটো হ'ল জানুৱাৰী মাহৰ চলিত বৰ্ষৰ জানুৱাৰী মাহৰ 10 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভ যোগে মানে ঘোষণা কৰিলে যে 6 চনৰ আগত প্ৰতিষ্ঠিত হোৱা যিখিনি শিক্ষানুষ্ঠান অপাদিশিত হৈ আছে এইখিনিক আমি পাৰদৰ্শীকৰণ কৰিম আমি ভাল পালোঁ কৰিব বুলিয়ে ভাবি উঠাৰ পিছত আমি যোগাযোগ কৰিলোঁ এখন সাব কমিটি বনালে আকৌ সাব কমিটিৰ লগত আলোচনাৰ কাৰণেও আমি আন্দোলন কৰিব লগা হ'ল তাৰমানে সাব কমিটিয়ে আমাক নোসোধে আমাৰ কি বেমাৰ হৈছে আমাক নোসোধে তাৰমানে তেওঁলোকে বেলেগক সুধি আমাক ঔষধ দিব এই ব্যৱস্থাটো তাৰমানে এইখন চৰকাৰৰ এতিয়া তাৰপিছত আন্দোলনৰ পিছত নহ'ল আচলতে সাব কমিটিৰ লগত আলোচনা শিক্ষামন্ত্ৰী মহোদয়ৰ লগতে আলোচনা হ'ল আমাৰ যিখিনি দাবীখিনি শুনিলে মানিলে নে নামানিলে আজিও নাজানো আমাৰ যিখিনি দাবী আছিল আমাৰ যিখিনি সমস্যা আছিল সমস্যাখিনি সমাধান কৰিব নে নকৰে সেই কথাখিনি আমাৰ ফালৰ পৰা ক'লো কিন্তু তেওঁলোকে আমাক এতিয়ালৈকে এইখিনি সমস্যা এতিয়া অস্পষ্ট আছে গোটেই বস্তুটো এতিয়া চাবচোন জানুৱাৰী মাহৰ পৰা এতিয়া মোটামুটি এতিয়া জুলাই মাহ পালে কিমান দিন হ'ল সাব কমিটি বনালে এতিয়ালৈ আমি কাৰ্যালয়ত দৌৰি আছোঁ কিবা কাম অলপ হৈছে নেকি বিভাগৰ মানুহবিলাকে কয় চৰকাৰে আমাক একো কোৱাই নাই আমি কি কৰিম এই ক্ষেত্ৰত বৰা ডাঙৰীয়া এই ক্ষেত্ৰত অধিক জনমত গঠন প্ৰয়োজন আছে সকলো সংগঠন এক মিনিট মই এটা কথা ক'ব বিচাৰিছোঁ এতিয়া চাব কালিও মই প্ৰেছ মিটত কৈছোঁ যে আমি 20 বছৰ 25 বছৰ কোনোবাজন 35 বছৰ আমাৰ মাজৰ কোনোবা বিনা বেতনে শিক্ষকতা কৰি অৱসৰ হ'ল বিনা বেতনে দৰমহা নোপোৱাৰ কাৰণে কোনোবাই যেনিবা আত্মহত্যা কৰিলে এনেকুৱা এটা পৰিস্থিতিত আমি এতিয়া কিছুদিন আগতে আজি গড়া এসপ্তাহ এটা সাংঘাতিক ধৰণৰ সামাজিক মাধ্যমে হওক বা ইলেক্ট্ৰনিক মিডিয়াতে হওক টিভিতে হওক য'তে নহওক শুনি আছোঁ যে মন্ত্ৰী বিধায়কৰ হেনো পত্নীবিলাকৰ তেওঁলোকৰ মানে এতিয়া তেওঁলোক আগন্তুকত মন্ত্ৰী হৈ আহিব নে নাহে বিধায়ক হৈ আহিব নে নাহিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় এতিয়াৰ পৰা দুচিন্তা হৈছে আৰু এক বছৰ ধন্যবাদ এই কথাটো নিশ্চয় মন্ত্ৰী বা চৰকাৰে মোৰ সময়টো খুব কম মই শেষ পৰ্যায়লৈ আহিব 20 বছৰ 25 বছৰ শিক্ষকতা কৰা শিক্ষকৰ পৰিয়ালবিলাক চিন্তা কি হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিশ্চয় এইটো এটা অতি প্ৰত্যক্ষভাৱে সুধিবলৈ মন আছে অতি গুৰুত্বপূৰ্ণ বিষয় যে মুখ্যমন্ত্ৰীয়ে এইসকলৰ পৰিয়ালৰ কথা চিন্তা কৰাটো উচিত অখিলৰঞ্জন দত্ত মই আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ আমি বহুত নিগেটিভ আলোচনা কৰি আছোঁ কিন্তু আপোনাৰ পৰা এটা জানিব যে আমাৰ এই নতুন চাম যিজন আপোনাৰ পায় ছাত্ৰ ছাত্ৰী এওঁলোকৰ চিন্তাবিলাক আপুনি বিশ্ববিদ্যালয়ত পাই আছে এই কথাখিনি আপুনি চমুৱাই 1 মিনিটৰ ভিতৰত সংক্ষিপ্তভাৱে কথা আমি আমাৰ এটা যুৱ প্ৰজন্মৰ প্ৰতি বহু সময়ত আমাৰ এটা নেতিবাচক দৃষ্টিভংগী আছে তেওঁলোক উশৃংখল মোৰ কথাটো অলপ সুকীয়া কাৰণ মই এখন বিশ্ববিদ্যালয়ত শিক্ষকতা কৰোঁ কিন্তু বিশ্ববিদ্যালয়ত যোৱা 25 বছৰ কাল কৰা শিক্ষকতাৰ অভিজ্ঞতাৰে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত মোৰ যিটো সম্পৰ্ক তাৰ ভিত্তিত মই ক'ব পাৰোঁ যে ছাত্ৰ ছাত্ৰীসকলক আমাৰ প্ৰতিষ্ঠানে আৰু শিক্ষকসকলে যদি পৰ্যাপ্ত ধৰণে
সহায় কৰে, এটা আত্মিক সম্পৰ্ক গঢ়ি তোলে, তেনেহ'লে তেওঁলোকৰ মাজত থকা যিটো সম্ভাৱনা, তেওঁলোকৰ মাজত থকা চিন্তাৰ, নতুনকৈ চিন্তা কৰাৰ যিটো ক্ষমতা আৰু দক্ষতা, সেইটোৱে কিন্তু আমাক বহু উচ্চ পৰ্যায়লৈ লৈ যাব পাৰে। মোৰ অভিজ্ঞতা এনেকুৱা যে মই বহু কথা ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতি শিকিছোঁ, তেওঁলোকৰ পৰা নতুন নতুন দৃষ্টিভংগীৰে বিভিন্ন সমস্যা বিশ্লেষণ কৰাৰ, বিভিন্ন প্ৰশ্ন সমাধান কৰাৰ বাদ কিন্তু তেওঁলোকৰ পৰা এটা এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আমি সকলোকে গোটেই ডক্টৰ অখিলেন্দ্ৰ দত্ত, উৎপল চক্ৰৱৰ্তী, ৰাতুল গোস্বামী আৰু হৰমন বৰাক ধন্যবাদ জনাইছোঁ। আমি চিন্তনৰ পৰা আমি আজি আলোচনা শেষ কৰিব বিচাৰিছোঁ, কিন্তু এটা কথা স্পষ্ট, এই গোটেই সমস্যাটো অসমৰ প্ৰতিজন মানুহৰ, প্ৰতিজন নাগৰিকৰ, প্ৰতিজন অভিভাৱকৰ, চৰকাৰ, মন্ত্ৰী সকলোৰে দায়িত্ব আছে। হৰমন বৰা ডাঙৰীয়া ইতিমধ্যে বাৰু সুন্দৰকৈ কৈছে, তেখেতে আন্দোলন কৰিবলগীয়া যে দৰমহা নাপায় 20-25 বছৰ এনেকৈ থাকিবলগীয়া হৈছে। আমাৰ এটা মুকলি প্ৰশ্ন, 20 বছৰ 15 বছৰ দৰমহা নোপোৱাকৈ চৰকাৰৰ মন্ত্ৰী বিধায়কসকল থাকিব পাৰিব জানো? গতিকে নোৱাৰে যদি হৰমন বৰা ডাঙৰীয়াসকলৰ এই সমস্যাটো তাৎক্ষণিক সমাধান কৰক। আৰু সকলোকে ধন্যবাদ জনাই আৰু শ্ৰোতা দৰ্শকক